নমস্কাৰ আজি 24 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ অসমত শীঘ্ৰেই আৰম্ভ হ'ব মণ্ডল আৰু দালালৰ বিৰুদ্ধে অভিযান মাটিবাড়ীৰ কাম কাজক লৈ দালালি কৰা সকলৰ বিৰুদ্ধে শীঘ্ৰেই অভিযান আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিপদ বাঢ়িছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাক উভতাই পঠাবলৈ ভাৰত চৰকাৰলৈ মৌখিক বাৰ্তা প্ৰেৰণ কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ছাত্ৰ বিদ্ৰোহৰ মাজতে 5 আগষ্টৰ পৰা ভাৰতত আশ্ৰয় লৈ আছে পদচ্যুত প্ৰধানমন্ত্ৰী শেখ হাসিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এক নম্বৰ সিদ্ধান্ত হৈছে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৰুণোদয় আঁচনিয়ে সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকৰ বাবে অন্ত্যোদয়ৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰি আমাৰ নাৰী শক্তিৰ সবলীকৰণত আত্মনিয়োগ কৰি আহিছে আভ্যন্তৰীণ পৰ্যালোচনাত 683 গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয়ৰ অবৈধ সুবিধা গ্ৰহণ কৰা দৃষ্টিগোচৰ হৈছে অবৈধভাৱে অৰুণোদয়ৰ সুবিধা লোৱাৰ বাবে 683 গৰাকী কৰ্মচাৰীক বিভাগীয় তদন্ত আৰম্ভ কৰা আৰু কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে কেবিনেটৰ আন এটা সিদ্ধান্ত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰৰ সৈতে বিশ্বব্যাপী সুযোগ সৃষ্টি বিদেশত দক্ষ অৰ্ধদক্ষ প্ৰাৰ্থী নিযুক্তিৰ সুবিধাৰ বাবে এক আনুষ্ঠানিক প্ৰণালী প্ৰয়োগ কৰিবলৈ কেবিনেটে অসম দক্ষতা বিকাশ অভিযানৰ অধীনত অসম আন্তঃৰাষ্ট্ৰীয় দক্ষতা কেন্দ্ৰ স্থাপনৰ বাবে অনুমোদন জনাইছে অসমৰ কৰ্মশক্তিক বিশ্বব্যাপী শ্ৰমিকৰ চাহিদাৰ সৈতে সামঞ্জস্য স্থাপন কৰি কেন্দ্ৰই প্ৰাৰ্থীসকলৰ বিদেশত নিযুক্তিৰ বাবে এক নৈতিক আৰু সুসংগঠিত পথ সৃষ্টি কৰিব কেবিনেটৰ আন এটা সিদ্ধান্ত 2025 কিতাপৰ বৰ্ষ জনসাধাৰণৰ মাজত বিশেষকৈ যুৱ সমাজৰ মাজত গ্ৰন্থ পঢ়াৰ অভ্যাস বৃদ্ধি কৰিবলৈ কেবিনেটে 2025 বৰ্ষটিক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাত অনুমোদন জনাইছে গ্ৰন্থ প্ৰেমীসকলৰ সুবিধাৰ বাবে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থ মেলা বছৰটোৰ ভিতৰত সকলো জিলাতে গ্ৰন্থ মেলা অনুষ্ঠিত হ'ব আৰু গ্ৰন্থ অধ্যয়নৰ সংস্কৃতিক প্ৰচাৰ কৰা হ'ব নতুন বছৰৰ উপহাৰ হিচাপে কিতাপ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বিভাগসমূহে চৰকাৰী কৰ্মচাৰীসকলৰ মাজত অধ্যয়ন সংস্কৃতি প্ৰসাৰিত কৰিবলৈ পুথিভঁৰাল নিৰ্মাণ বা সৃষ্টি কৰিব কেবিনেটৰ শেষৰ সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়াৰ পৰা গাঁও প্ৰধানসকলৰ বাবে পাৰিশ্ৰমিক বৃদ্ধি কৰা হ'ব দৰমহা বৃদ্ধি কৰা হ'ব গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব গাঁও প্ৰধানসকল প্ৰশাসনৰ গুৰুত্বপূৰ্ণ কৰ্মকৰ্তা আৰু স্থানীয় পৰ্যায়ৰ বিষয়সমূহ চোৱাচিতা কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁলোকৰ কামৰ বাবে প্ৰতিদান দিবলৈ কেবিনেটে সংশ্লিষ্ট বন গাঁও আৰু বন অধিকাৰ আইন 2006ৰ অধীনৰ গাঁওসমূহৰ বৰ্তমানৰ সকলো গাঁও প্ৰধানক মাহিলী পাৰিশ্ৰমিকত অনুমোদন জনাইছে 1 জানুৱাৰী 2025 পৰা প্ৰতিজন গাঁও প্ৰধানৰ বাবে প্ৰতিমাহে 9000 পাৰিশ্ৰমিক আগবঢ়োৱা হ'ব এই পাৰিশ্ৰমিক বন গাঁৱৰ 278 জন গাঁও প্ৰধান আৰু 668 গৰাকী বন অধিকাৰ আইনৰ গাঁও প্ৰধানক পৰিশোধ কৰিবলৈ অনুমোদন জনোৱা হৈছে ষষ্ঠ অনুসূচীৰ এলেকাৰ বাহিৰত এই নিয়ম প্ৰযোজ্য হ'ব এনকাউণ্টাৰত নিহত হৈছে 3 খালিস্তানী উগ্ৰপন্থী উত্তৰ প্ৰদেশৰ পিলিভটত চলিছিল অভিযান উত্তৰ প্ৰদেশৰ পিলিভটত এনকাউণ্টাৰত নিহত হৈছে 3 জনকৈ খালিস্তানী উগ্ৰপন্থী জানিব পৰা মতে পঞ্জাবৰ গুৰদাসপুৰত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ইয়াৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষী আৰু পঞ্জাব আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছিল সোমবাৰে পুৱা পিলিভিটত 3 জন উগ্ৰপন্থীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয় ইয়াৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত উগ্ৰপন্থী 3 জনৰ মৃত্যু হয় জানিব পৰা মতে মৃত উগ্ৰপন্থী কেইজনৰ নাম গুৰবিন্দৰ সিং জসনপ্ৰীত সিং আৰু বীৰেন্দ্ৰ সিং আটাইকেইজনেই খালিস্তান সমৰ্থক নিষিদ্ধ
সমৰ্থক নিষিদ্ধ সংগঠন খালিস্তান কমাণ্ডো ফ'ৰ্চৰ সদস্য বুলি জানিব পৰা গৈছে বাল্য বিবাহ বিৰোধী অভিযানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ খুৰদাৰ সমালোচনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা একে তালুকদাৰে কৈছে জোতা ডাঙৰ কৰাৰ সলনি চৰকাৰে ভৰি কাটিব বিচাৰিছে বাল্য বিবাহ বিৰোধী অভিযানক লৈ চৰকাৰে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াটোহে বেছি ভাল অসম লোকসেৱা আয়োগে 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে পদৰ সংখ্যা 14টা অসম লোকসেৱা আয়োগৰ ফালৰ পৰা 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদৰ বাবে পত্ৰ বিচাৰিছে শিক্ষাগত অৰ্হতা প্ৰাৰ্থীক কলা বিজ্ঞান কমাৰ্চৰ যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব কাছাৰত ভুৱা চিবিআইৰ সন্ত্ৰা নিশা প্ৰায় 2 বজাত লুটি নিলে নগদ ধন সোণৰ গহনা এবাৰ কাছাৰত ভুৱা চিবিআইৰ সন্ত্ৰা চলিছে চিবিআইৰ নাম লৈ নিশা প্ৰায় 2 বজাত লুটি নিলে নগদ ধন আৰু সোণৰ গহনা ষ্টেট বেংক অফ ইণ্ডিয়া সমগ্ৰ দেশত 13,735টা জুনিয়ৰ এছ'চিয়েট খালী পদ পূৰণৰ বাবে অৰ্হতা সম্পূৰ্ণ প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে প্ৰত্যেকজন আবেদনকাৰীয়ে bank.sbi/careers অথবা www.sbi.co.in ত আবেদন কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ 7 জানুৱাৰী মছজিদ খান্দি ফুৰাসকলৰ ঘৰতো খনন চলা বিজেপি নেতাসকলৰ ঘৰতো খনন চলালে বস্তু উদ্ধাৰ হ'ব বিজেপিক সমালোচনা কৰি এই মন্তব্য কৰিছে অখিলেশ যাদৱে যিসকল লোকে মছজিদ খান্দি মন্দিৰ ওলাব বিচাৰি আছে তেওঁলোকৰ ঘৰতো খনন কাৰ্য চলাবলৈ আহ্বান জনাইছে অখিলেশ যাদৱে অসমত হুৰাহুৰে সোমাইছে বাংলাদেশী নাগৰিক এজন দুজন নহয় আৰক্ষীয়ে আটক কৰিছে 16 জনকৈ বাংলাদেশী নাগৰিকক মানকাছাৰ আৰক্ষী থানাত আটক কৰা হৈছে বাংলাদেশী নাগৰিক কেইজনক বিপদ ঘণ্টা বাজিছে ইজৰাইলৰ তুৰস্কৰ বাবে বিপদত পৰিব পাৰে ইজৰাইল এতিয়া সিৰিয়াৰ সৈতে হাত মিলাইছে তুৰস্কই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনবৰতে হিন্দু মুছলমান কৰি থাকে আৰু এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈয়ে কৈছে আমাৰ কাৰণে হিন্দু মুছলমান নাই আমি ধৰ্মৰ ভিত্তিত মানুহক বিভাজন নকৰো আমি মানুহ হিচাপে চাও বদৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাই সদায় হিন্দু মুছলমান কৰি থাকে হিন্দু মুছলমানৰ প্ৰসংগত বিধায়ক অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈয়ে কৈছে 2026 চনত হিন্দুৰ সৰ্দাৰ মুছলমানৰ সৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক হৰুৱাওক